পৰিপ্ৰেক্ষিতে পলিটিক্যাল অপিনিয়ন লওক ময়ূৰ বৰগোহাঁইনগৰে স্বাগতম জনাইছোঁ এইটো কথাও ঠিক যে ৰাজনৈতিক নেতাসকলৰ সাহসীয় পক্ষৰ নেতাসকলৰ ইমান প্ৰশংসা গুণগান কৰা নাযায় কিন্তু আপুনি আপোনাৰ সমষ্টিতে আটাইতকৈ যিহেতু ক্ষয়ক্ষতি হৈছে আপুনি যিমানখিনি কাম কৰিছে সেইখিনি নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য আগত কি হৈছিল পিছত কি হৈছিল সেইবোৰ ব্যাখ্যা নকৰাকৈ আপুনি যথেষ্ট ঘৰ সজাৰ কামো কৰি আছে আৰু যথেষ্ট পৰিমাণে সাহায্য সামগ্ৰী বিভিন্ন কৰি আছে পবিত্ৰ মাৰ্ঘেৰিটাৰ সেই এলেকাটোত কাম কৰি আছে মই দেখিছোঁ আজি 1000 পৰিয়ালৰ বাবে আপোনাৰ সহযোগত তুলি তুচক ইত্যাদি সাজু কৰি ৰখা বুলি কৈছে গতিকে ঘটনাটো হৈ গ'ল ভাল বেয়া কোন ঠিকে আছিল কিন্তু এতিয়া মানুহখিনিৰ কাৰণে আপোনালোকে কি কি পদক্ষেপ লৈছে মূলতঃ আপোনাৰ সমষ্টিৰ কাৰণে ময়ূৰ বৰগোহাঁইনগৰে প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জেনেৰেলি মই আপুনি জানেই যে মিডিয়া লাইনটোত মই বেছিকৈ মানে ধৰণৰ ইণ্টাৰভিউবিলাকত নাহোঁ আৰু কিন্তু আজি আপোনালোকৰ কিন্তু এদিন আহিব লাগিব আৰু ব্লগিঙো কৰিব লাগিব দেখিলোঁ যিটো কনভেনশ্যনেল মিডিয়াৰ লগতে এদিন কিন্তু আহিব লাগিব এদিন আমিও যাব লাগিব তাৰ কোনো বিকল্প নাই নাই প্ৰচাৰটোত ইমান আমি মানে মই ইমান গুৰুত্ব দি ভাল নাপাওঁ কিন্তু যি নহওক মই এইকাৰণেই আহিছিলোঁ কিয়নো যেতিয়া 19 তাৰিখে প্ৰথম পানী হ'ল 20 তাৰিখৰ পৰা যেতিয়া আমি ফিল্ডত নামিছিলোঁ আপোনালোকৰ এজন সাংবাদিক নবুল কোঁৱৰ ডাঙৰীয়া আমাৰ লগত সমানে পানীত নামি একেটা টাইমতে আমাৰ লগত আমি যিমান গৈছোঁ তেওঁলোকো গৈছিলে আৰু সেইকাৰণে মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ এইটো কাৰণেই আমি যিমান ৰিক্সত গৈছোঁ তেওঁ সিমান ৰিক্সতেই গৈছে আমি যিটো ৰিক্সত গৈছোঁ আমাক মানুহে যাব নিদিয়ে যে দাদা এইফালে নাযাব আপোনালোকৰ গাড়ী উঠি যাব কিন্তু তৎসত্ত্বেও আমি গৈছোঁ কিন্তু আমাৰ লগত সমানে কিন্তু আপোনালোকৰ ৰিপৰ্টাৰজনো যোৱাৰ কাৰণেহে মই আজি আপোনালোকৰ এই মানে টক শ্ব'ত বহিছোঁ গতিকে প্ৰথমতে মই আপোনালোকৰ এইটো যি মানে এটা সামাজিক দায়বদ্ধতা তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে আজি বহুত মানুহে বহুতখিনি কথা কৈ আছে সেইখিনি মই ক'বলৈ নাযাওঁ চব মানুহৰ অপিনিয়ন বেলেগ বেলেগ আৰু কিন্তু এটা কথা আপোনালোকে দেখিব যে আমি কিছুমান মানুহক পাহৰি গৈছোঁ 19 তাৰিখে বানপানী হৈছে 20 তাৰিখে হৈছে সেই দুদিন আটাইতকৈ বেছিকৈ হৈছে আৰু 19, 20, 21 সেইকেইদিন আপোনালোকে যিমান দল সংগঠন ছ'চিয়েল ৱৰ্কাৰ ৰাজনৈতিক নেতা আপুনি যিয়ে নকওক ফিল্ডত কোনো নাই এইটো এটা প্ৰেক্টিকেল কথা সেইকেইদিন অকল ফিল্ডত আছিলে SDRF NDRF আৰু প্ৰশাসনৰ মানুহখিনি কিন্তু আমি এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গোটেই বিষয়টো লৈ গৈছোঁ কি আমি যিসকলে সেই মানুহসকলৰ জীৱন বচালে যিসকলে জীৱন বচোৱাৰ কাৰণে সেই হ'ব নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পানীৰ মাজত তেওঁলোকে আগবাঢ়ি গ'ল কিন্তু সেইসকলক আমি পাহৰি কোনোবাই সৰু কিবা এটা দিছে চেলফি মাৰিছে কিবা এটা বনাইছে কিবা এটা কৰিছে সেইবিলাকক আমি বেছি গুৰুত্ব দি আছোঁ গতিকে মই কোনোবাই কিবা দিছে আমাৰ তাত একো আপত্তি নাই সকলো ৰাইট আছে দিয়ক আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু ৰিয়েল যিখিনি হিৰো আছিলে এইখিনি আছিলে SDRF NDRF পৰা আদি কৰি যিসকলে প্ৰায় 20-30 হাজাৰ মানুহক তেওঁলোকে জীৱন বচালে আৰু আপোনালোকক মই আৰু এটা অনুৰোধ জনাইছোঁ এনেকুৱা কিছুমান আনচিন হিৰো আছে যিবিলাকে আপোনালোকে বানপানী কেইদিন আপোনালোকে বিহুবত এজন নাৱৰীয়া আছে তেওঁ 200তকৈ বেছি মানুহ বচাইছে নপুখুৰীত এনেকুৱা ল'ৰা আছে যি এখন সৰু নাৱত গৈ শ মানুহ বচাইছে গতিকে তেনেকুৱা ধৰণৰ আপোনালোকে মানুহ মাতক যিসকলে সঁচাকৈ গাঁও লেভেলত গৈ মানুহৰ জীৱন বচালে বাকী কোনে কি কৈছে বা গ্ল'বেল চিকে কি কৈছে হেৰিয়ে কি কৈছে আমাৰ সেইবোৰ ক'বলগীয়া নাই চবেই নিজৰ সামাজিক দায়বদ্ধতা আছে তেওঁলোকে কাম কৰি আছে আমি সকলোকে স্বাগতম জনাইছোঁ সকলোৱে কৰক এইখন সমাজৰ কাৰণে সকলোৱে কৰিব পৰা স্বাধীনতা আছে আৰু আমি সকলোকে স্বাগতমো জনাইছোঁ আমি কাহানিও তেওঁলোকক কৰিব নালাগে বুলি কোৱা নাই কিন্তু আজি তাৰিখত এতিয়া মই নাজিৰা সমষ্টিৰ বিধায়ক হিচাপে মই যিটো দেখিছোঁ এতিয়া নেপালী খুঁটিৰ পৰা বিহুবৰ অঞ্চলত যিটো ৰিয়েল ফেক্ট যিটো আপোনালোকে গ্ৰাছ লেভেলত গৈ আপোনালোকৰ সংবাদদাতাসকলক সুধিব লোকেল যিখিনি মানুহ আছে লোকেল মানুহখিনিয়ে আজিকালি এই বাহিৰৰ পৰা যোৱা মানুহসকলৰ পৰা বস্তু ল'বলৈ লাহে লাহে এৰি দিছে কিয় এৰি দিছে লাহে লাহে তেওঁলোকে নিজৰ ঘৰলৈ গুচি গৈছে ঘৰলৈ গৈ তেওঁলোকে ঘৰৰ ভিতৰৰ যিখিনি পলস সেইখিনি অতৰুৱা বা ঘৰটো পুনৰ নিৰ্মাণ কৰা কামত তেওঁলোক ব্যস্ত হৈ গৈছে এই ৰাস্তাৰ দাঁতিয়ে যে মানুহবোৰ যে আছে আপোনালোকে ভালকৈ লক্ষ্য কৰিব মেক্সিমাম মানুহেই কিন্তু বান এফেক্টেড নহয় তেওঁলোকে য'ৰ ত'ৰ পৰা আহি বিহুবৰত সোমাইছে মই দেখিছোঁ বামুণপুখুৰীত সোমাইছে সেইদিনাখন আমি এই বিষয়ে প্ৰশাসনক আমি মানে কমপ্লেইনো দিছোঁ যে এই যে মানুহবোৰ বিহুবৰত ইমানকৈ আহিছে আমি নিজে চিনি নাপাওঁ ক'ৰ পৰা আহি তেওঁলোকে সেই তাৰমানে বস্তু লৈ আছে গতিকে সেইকাৰণে যিসকলৰ বাহিৰৰ পৰা যিসকল লোক আছে আমি তেওঁলোকক দুখ দি লাভ নাই তেওঁলোকেতো নাজানে তেওঁলোকে তাক বিহুবৰ আহিছে তেওঁলোকে বেলেগ অঞ্চলবিলাকত সোমাই গৈছে তেওঁলোকে হাত পাতিছে বস্তু দি দিছে কিন্তু ৰিয়েল যিসকল বান এফেক্টেড তেওঁলোকৰ ওচৰলৈ বহু লোক গৈছে বহু লোকে নিজে ট্ৰেক্টৰ লৈ আহিছে
ট্ৰেক্টৰ লৈ সেইসকল মানুহৰ ওচৰলৈ গৈছে বহুত লোকে JCB লৈ আহিছে JCB দি পলহ হটাইছে পলহ হটাই মানুহখিনিৰ ওচৰলৈ গৈছে গতিকে আজি বহু কথা লৈ সাহায্য লৈ বিতৰ্ক হৈ আছে গতিকে এইটো বিতৰ্কলৈ নগৈ অলপ তাৰমানে কনষ্ট্ৰাকটিভ ধৰণে কথাটো ভাবি আপোনালোকে বৰ্তমান সময়ত যিসকল লোকে বিপদত পৰি আছে সেইসকল লোকক কেনেকৈ পুনঃসংস্থাপনৰ কাৰণে চৰকাৰে যিখিনি কৰি আছে তাত যদি আপোনালোকৰ ফালৰ পৰা কিয় সহায় সহযোগিতা কৰিব পাৰে তেতিয়াহ'লে চৰকাৰনো কিয় বেয়া হ'ব আজি চাওক 19 তাৰিখে বানী হৈছে 20 তাৰিখ 21 তাৰিখৰ পৰা আমি ৰিলিফ দিয়া কামত লাগিলোৱে কিন্তু ৰিলিফ দিলে নহ'ব ৰিলিফ দিয়ে যাব পৰা কণ্ডিশ্যনেই নাছিলে আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমবাৰৰ বাবে নাজিৰা নিচিনা অঞ্চলত শিৱসাগৰ নিচিনা অঞ্চলত তেওঁ হেলিকপ্টাৰ দি খোৱা বস্তু ডপিং কৰাইছিলে খোৱা হেলিকপ্টাৰ দি কৰি আমি প্ৰথম অৱস্থাত কৰিলোঁ হেলিকপ্টাৰ দি বস্তু পেলাই দিয়াত কিছুমান বস্তু বেয়াও হৈ গৈছে মানুহ সেইখিনিও আমাক কৈছিলে কিন্তু তাৰ তৎসত্ত্বেও বহুখিনি ৰিচাৰ্চ কৰাৰ পিছত বহুখিনি কথা বতৰা পতাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ আৰ্মিয়ে হওক বা আমাৰ এয়াৰফ'ৰ্চৰ যিসকল সাহসী যিসকল আমাৰ মানে সৈনিক আছিলে তেওঁলোকে এই গোটেই পৰিস্থিতিটোৰ কাৰণে যুদ্ধগতি তৎপৰতাৰে তেওঁলোকে কামখিনি আগবঢ়াইছিল আৰু যিবিলাক অঞ্চলত খোৱা বস্তু পোৱা নাছিলে আৰ্মিয়ে হওক বা পুলিচ অফিচাৰসকলে হওক SDF NDRF সকলে তেওঁলোকে নিজে কান্ধত লৈ গৈ সেই বস্তুখিনি মানুহক দিছিলে গতিকে আমি সেইখিনি বস্তু আজি তাৰিখত আমি পাহৰিব নালাগে আজি তাৰিখত নাজিৰাত আমি আজি তাৰিখত মিনিমাম 100খন পকলেন লগাই থৈছোঁ 200খন আমি JCB লগাই থৈছোঁ আমি তেনেকুৱা গেডাৰ লগাই থৈছোঁ আমি 300খন এতিয়া ৰাস্তাবোৰ লাহে লাহে খোল খাই গৈ আছে সেইটোত প্ৰব্লেম একো নাই কিন্তু মেইন কথা হৈছে যিখিনি মানুহ আটাইতকৈ ক্ৰুচিয়েল টাইমটোত ৰাইজৰ কাষত থাকি ৰাইজক সহায় কৰিলে সেই মানুহখিনিক আমি পাহৰিব নালাগে আৰু আপোনালোকক আমি অনুৰোধ জনাইছোঁ যিসকলে হাজাৰ শ মানুহৰ জীৱন বচালে সেইসকলক আপোনালোকৰ মাধ্যমৰ যোগেদি মাতি আনক তেওঁলোকৰ আগত ৰাইজক চিনাকি কৰি দিয়ক বাকী গ্ল'বেল চিকে কি বনাইছে আপুনি কালি মই এটা দেখিলোঁ আপোনাৰ এইটো আমাৰ সলমান খানে বোলে কিবা নেপালী খুঁটি 220টা ঘৰ বনালে বুলি প্ৰতিবিম্ব লাইভত দিয়ে দিলে নেপালী খুঁটিত মই নিজেই আছোঁ গোটেইকেইদিন মই প্ৰতিবিম্ব লাইভৰ সাংবাদিকজনক সোধাইছোঁ যে আপোনালোকে যে এইবোৰ যে দি আছে ফকতীয়া কামবোৰ কৰি আছে যে আপোনালোকে এইবোৰ যে ক'ত বনালে নেপালী খুঁটিত আজি তাৰিখে মানুহ যাবলৈ অসুবিধা আছে এনেই এইবোৰ মিছা প্ৰচাৰৰ কাৰণে এইবোৰ কথা কাম কৰি থাকিব নালাগে সঁচা অৰ্থত আমি এটা প্লেনিং কৰি ল'ব লাগিব প্লেনিং কৰি আমি নেপালী খুঁটিক এনেকুৱা ধৰণে বনাম অকল আপোনালোকে নেপালী খুঁটিৰ নামটোহে গম পাই আছে নেপালী খুঁটিৰ নিচিনা এনেকুৱা আৰু বহুত জেগা আছে আমাৰ নেপালী খুঁটি সিপাৰে আমাৰ এইটো কি জেগা বুলি কয় টেঙাহোলা আছে বামুণ পুখুৰী আমাৰ এইফালে আপোনাৰ আমগুৰিত আছে বাগজান বাগান আছে আমগুৰি তল লাইন আছে ঔগুৰিজান আছে মাছগাঁও আছে তেনেকুৱা ঢেৰ জেগা আছে যিবিলাক জেগা আজি নেপালী খুঁটি সমানেই বিধ্বস্ত হৈ আছে কিন্তু মানুহে অকল নেপালী খুঁটিটোকে বেছিকৈ মানে ফ'কাছ হ'ল কাৰণে গোটেই বস্তুটো তেওঁলোকে তাতে সীমাবদ্ধ আছে গতিকে এনেকুৱা বহুত জেগা আছে আৰু আমি কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ যিটো তৎপৰতাই তেওঁলোকে সাহায্যৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজি তাৰিখত 15,000 টকা দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে এই ক্ষেত্ৰটোত আগতে কাহিনী হোৱা নাছিল এতিয়া বহুতে ক'ব 15,000 বহুতে পোৱা নাই বহুতে পাইছে পটককৈ এটা ব্যৱস্থাৰ মাজেদি গোটেই তাৰমানে প্ৰশাসন আগবাঢ়িবলৈ যোৱা সময়তে আমি একেটা সময়তে ৰিলিফো দিবলগীয়া হৈছে একেটা সময়তে আমি তাৰমানে লিষ্টটো বনাবলগীয়া হৈছে গতিকে ক'ৰবাত এটা খেলিমেলি নথকা নহয় ক'ৰবাত সৰু খেলিমেলি হৈছে নথকা নহয় কিন্তু সেইটো পলিটিকেল ইছ্যু হ'ব নালাগে এইটো সময়ত কংগ্ৰেছ বিজেপি AGP CPI এইটো নহয় ৰাজনীতি উদ্ধত থাকি ৰাইজৰ কাৰণে আমি সঁচা অৰ্থত কাম কৰিব লাগে আৰু আমি বহুতে দেখিছোঁ কিছুমানে গৈ বিচনাত ধামকৈ পৰি দিছে কিছুমানে গৈ কিবা কৰিছে গতিকে এইটো সঁচা অৰ্থত ৰাইজৰ কাৰণে কাম কৰা সময় আৰু আমি আপোনালোকৰ মাধ্যমেদি কৈছোঁ আমি যিখিনি বান বিধ্বস্ত আজি অঞ্চল আছে আপোনালোকৰ মাধ্যমেদি কৈছোঁ এনেকুৱা এখনকৈ আমি তাত আদৰ্শ গাঁও বনাম এনেকুৱা এখন আমি নেপালী খুঁটি বনাম এনেকুৱা এখন ঔগুৰিজান বনাম এনেকুৱা এখন মাছগাঁও বনাম এনেকুৱা এখন টেঙাহোলা বনাম য'ত আপোনালোকে আহি ক'ব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা দিছিলে সেই কথামতে কাম কৰিছে না ডাঙৰীয়া এটা কথা হ'ল যে চৰকাৰে বনাব বা চৰকাৰে ভালকৈ বনাব চৰকাৰৰ হাতত সাধন আছে কৰিব কিন্তু আপোনাক মই এই কথাটো আজি আৰু এই বিষয়টোক বিতৰ্ক নকৰোঁ দৰকাৰ হ'লে 15 দিন এমাহৰ পিছত আপোনাকো আনি লৈ ভালকৈ এইটো বিষয়ত বিতং চৰ্চা কৰিম আপুনি কোৱা কথাটো মনত ৰাখিব আপুনি ঘৰ বনাব আপোনাৰ ফাণ্ড আহিব আপুনি চেংচন কৰিব পাব আৰু ধুনীয়া টেঙাহোলা ধুনীয়া নেপালী খুঁটি বনাব সেই তেতিয়ালৈকে মাজত যিটো সময় আছে এই সময়ছোৱাৰ কাৰণে জনতা বিভিন্ন দল সংগঠনে ব্যক্তিয়ে সহায় কৰিছে পইচা আহিব লানিব নহয় এতিয়া আমি 2000 ঘৰ তাকেতো সমস্যাটো পইচা মাজতে এটা কথা কওঁ NDRF SDRFক আপুনি হিৰো বুলি কৈছে that is well and good কিন্তু NDRF SDRF is trained for disaster management rescue মানে relief নহয়
ৰিলিফ মানে ৰিহেবিলিটেশ্যন নহয়, ৰিহেবিলিটেশ্যন মানে ৰিকনষ্ট্ৰাকশ্যন নহয়। আপুনি SDRF NDRF ক্ৰেডিট দি পেলাই হিৰো তেখেতসকলে বুলি কৈ পেলাই ইমান অসমীয়া কমিউনিটিটো ইমান দিনৰ পৰা যে পগলাৰ নিচিনা লাগি আছে, আপুনি ডিছক্ৰেডিট কেনেকৈ কৰিব? আপুনি ডিছক্ৰেডিট কেনেকৈ কৰিব? সেই মানুহখিনি সেই আপুনি যে ভিডিঅ' আপুনি SDRF NDRFৰ ভিডিঅ' কৈছে, আপুনি বাকী ভিডিঅ'খিনি আপুনি নেদেখাকৈ কেনেকৈ আগবাঢ়িব? গগৈ আমি সকলোখিনি লোকে গৈ কাম Normal people is not trained for disaster management. যোনখিনি মানুহ disaster managementৰ কাৰণে trained নহয়, তেওঁলোকে গৈ বোকা পানীত নিজৰ জীৱন মূল কথাটো শুনক। এই মুহূৰ্তত আপুনি আৰু গ্ল'বেল শিখৰ কি দৰকাৰ আছিলে তেওঁলোকে আহি পেলাই ইয়াত কাম কৰিবলৈ? আপুনি SDRF NDRFক হিৰো বনাই পেলাই আপুনি বাকীখিনিক নৰ্মেল চিটিজেন ক্ৰিয়েটাৰ্ছ যোনে শিখ যোনখিনি কোনোবা এজন যদি সৰু মানুহ যিকোনো মানুহ এজন যদি আহি পেলাই আগবাঢ়িছেহি আপুনি ডিছক্ৰেডিট কৰিব নোৱাৰে যে আমি অকল তেওঁলোকৰ হিৰো। কিয় আপুনি বেলেগ ভিডিঅ' দেখা নাই যে বোকা পানীত নামি গৈ পেলাই মতা মাইকী ল'ৰা ডেকা চবে গৈ পেলাই কেনেকৈ হেল্প কৰিছে? আজি সকলোৱে নিজৰ ঘৰৰ কাম বন এৰি পেলাই আমি মাইকী মানুহবিলাকে এৰি পেলাই আমি শিৱসাগৰত লাগি আছো। আমি কি মানুহ নহয়? আপুনি কেনেকৈ ক'ব এভৰি ওৱান ইজ এ হিৰো হিয়াৰ? কিন্তু হিৰো হ'বলৈ কোনেও কাম কৰা নাই। হিৰো হ'বলৈ ইয়াতে আমি কাম কৰা নাই। আমি এজ এ কমিউনিটি কাম কৰিছো কাৰণ আমাৰ মানুহ বিপদত আছে। ইয়াতে কোনো হিৰোইজম আপুনি যে কৈছে এইমাত্ৰ ইয়াতে পলিটিক্স কৰিব নালাগে, ইয়াত নেৰেটিভ ছেট নকৰিব। আৰু কালিলৈকে হ'ব বুলি আমি বহুত এনেকুৱা সপোন দেখি আহিছো। সেই কালিলৈকে ৰতে সেই মানুহখিনিক আমি মৰিবলৈ এৰি দিব নোৱাৰো। প্ৰথম অৱস্থাত যেতিয়া চৰকাৰ একেবাৰে লেহেম গতিত আছিলে, সেই মানুহখিনি নাহা হ'লে মানুহ পানী নাখাই মৰি গ'ল হয়। হয়, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, আকৌ এবাৰ আহিম, কিন্তু মোৰ সৈতে পৰমা গগৈ সংযুক্ত হৈ আছে।